নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোকে প্ৰীতি আৰু সম্ভাষণ যাচিছোঁ। অসমীয়া নৱবৰ্ষ সমাগত। অসমীয়া নৱবৰ্ষৰ আপোনালোকে নিশ্চয়কৈ বিভিন্ন ধৰণৰ ৰাশিফলসমূহ পাইছে। সমাগত বিধানসভা নিৰ্বাচন। অসমৰ বিধানসভা নিৰ্বাচনত কি ধৰণৰ ফলাফল আহিব পাৰে তাৰ বিশেষ ভিডিঅ' ইতিমধ্যে আপোনালোকৰ মাজত দিয়া হৈছে। আপোনালোকে এই ভিডিঅ'ত মৰম আদৰ আশীৰ্বাদো আগবঢ়াইছে। যিয়ে নহওক বিশ্বৰ পৰিস্থিতিৰ কথা আমি জানিবলৈ চেষ্টা কৰিম। বিশ্বৰ পৰিস্থিতি কি ধৰণৰ হ'ব পাৰে, অসমৰ ফলাফল কি ধৰণৰ হ'ব পাৰে বা ভাৰতবৰ্ষৰ ফলাফল কি ধৰণৰ হ'ব পাৰে। অসমীয়া নৱবৰ্ষ হিন্দু নৱবৰ্ষৰ যিহেতু আৰম্ভণি হৈছে, অসমীয়া নৱবৰ্ষ আৰু হিন্দু নৱবৰ্ষৰ মাজত কিছু পাৰ্থক্য আছে। চ'ত মাহতে আৰম্ভণি হৈ যায় হিন্দু নৱবৰ্ষৰ। এই চ'ত মাহৰ বিশেষ বসন্ত নৱৰাত্ৰি উৎসৱৰ পৰাই আৰম্ভণি হয় হিন্দু নৱবৰ্ষৰ। আৰু এই হিন্দু নৱবৰ্ষত বিশেষ বিশেষ কৰ্ম কৰিলে বিশেষ বিশেষ ফল পোৱা যায়। যদি এই হিন্দু নৱবৰ্ষত আপোনালোকে বিভিন্ন ধৰণৰ পূজা দান দক্ষিণা ইত্যাদি কৰিব বিচাৰে, কৰিব পাৰে। আমাৰ চেনেলৰ মাধ্যমেৰেও আপোনালোকে এনেধৰণৰ পূজা দক্ষিণা ইত্যাদি আগবঢ়াব পাৰিব। এই বিশেষ সুবিধা আপোনালোকৰ বাবে দিয়া হৈছে। যি নহওক 30টাকৈ বছৰৰ অন্তত বিশেষভাৱে 3টাকৈ দশক, এই 3টা দশকৰ পাছত আকৌ সূৰ্য শনিৰ যুগলবন্দী হ'ব বুলি কোৱা হৈছে। সূৰ্য শনিৰ যুগলবন্দী এই বিশেষ জ্যোতিত বিশেষভাৱে অফুৰন্ত লাভ, বিভিন্ন প্ৰকাৰে সৌভাগ্য সমৃদ্ধি লাভৰ যুগ আহিব বুলি কোৱা হৈছে। ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে বহুকেইটা ৰাশিৰ ওপৰত। 2026 বৰ্ষত সূৰ্য আৰু শনিৰ মিলন বিশেষভাৱে অতিকৈ শুভ বুলি কোৱা হৈছে। 30টাকৈ দিন সূৰ্য আৰু শনি গ্ৰহই বিশেষ জ্যোতি প্ৰস্তুত কৰিব। সূৰ্য শনিৰ বিশেষ এই জ্যোতিত বিশেষ বিশেষ প্ৰভাৱ পৰিব। তাৰ মাজতে সৌভাগ্যশালী হৈ উঠিছে 5টাকৈ ভাগ্যশালী ৰাশি। 5টাকৈ ভাগ্যশালী ৰাশিৰ ওপৰত এনেধৰণৰ প্ৰভাৱ পৰিছে, যি প্ৰভাৱে সৰ্বতো প্ৰকাৰৰ উন্নতি দিব পাৰে, অগ্ৰগতি দিব পাৰে, সমৃদ্ধি দিব পাৰে। তাৰ বিষয়ে আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ এই বিশেষ ভিডিঅ'। নিশ্চয়কৈ আপোনালোকে আদৰি ল'ব। প্ৰত্যেকগৰাকী আমাৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ, শ্ৰোতা, দৰ্শক, আমাৰ শুভাকাংক্ষী সকলোৰে হৈ হিন্দু নৱবৰ্ষৰ এই শুভ সময়ত, পবিত্ৰ ক্ষণত, অসমীয়া নৱবৰ্ষৰ প্ৰাক্ষণত বিশেষ প্ৰাৰ্থনা জনাইছোঁ মা ভগৱতী মা কামাখ্যাৰ শ্ৰীচৰণত। অজস্ৰ প্ৰণিপাত। মা কামাখ্যাই সকলোকে সমৃদ্ধি দিয়ক, অগ্ৰগতি দিয়ক, উন্নতি দিয়ক, তাৰে কামনা কমেণ্টত লিখিব। জয় মা কামাখ্যা। অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কোৱা হয় এই বিশেষ জ্যোতিৰ কথা, শনি ৰবিৰ জ্যোতিৰ কথা। কোনো গ্ৰহ যদি মাৰ্গী অৱস্থাত অতিকৈ গুৰুত্বপূৰ্ণ হয়, কোনো অৱস্থাত বক্ৰী অৱস্থাটো গুৰুত্বপূৰ্ণ বুলি কোৱা হয়। 25 মাৰ্চ তাৰিখৰ যি বিশেষ বিৰল সংযোগ, এই সংযোগে কিন্তু 25 মাৰ্চৰ পৰা এটা মাহ পৰ্যন্ত, অৰ্থাৎ এপ্ৰিল মাহৰ 25 তাৰিখ পৰ্যন্ত সমৃদ্ধি অগ্ৰগতিৰ বাতাবৰণ লৈ আহিছে। এইখিনি সময়তে অসমীয়া নৱবৰ্ষ আহিব আৰু অসমীয়া নৱবৰ্ষৰ আৰম্ভণিতে যদি আপোনালোকৰ শুভ ফল লাভ হয়, বছৰৰ আৰম্ভণিতে যদি ভাল ভাল ফলাফল আপোনালোকে লাভ কৰিবলৈ পায়, তেনেহ'লে সম্পূৰ্ণ বছৰটোৱে নিশ্চয়কৈ ভালে ভালে যাব বুলি এক আশা অনুৰূপ বা আশাব্যঞ্জক কথা ক'ব পাৰি বা ভাৱনা ৰাখিব পাৰি। এতিয়া গ্ৰহৰ ৰজা সূৰ্য কুম্ভ ৰাশিৰ পৰা মীন ৰাশিত প্ৰৱেশ কৰিছে। মীন ৰাশিত প্ৰৱেশ কৰাৰ লগে লগেই বিশেষ আগন্তুক এটা মাহ পৰ্যন্ত মীন ৰাশিত থাকিব আৰু মীন ৰাশিত বিশেষ বিশেষ শুভ মংগলময় প্ৰভাৱ দেখিবলৈ পোৱা যাব। মীন ৰাশিত আগৰ পৰাই অৱস্থিত হৈ আছে শনি গ্ৰহ। শনি গ্ৰহ, সূৰ্য গ্ৰহ, এই দুই গ্ৰহৰ বক্ৰী অৱস্থাত, পোনপটীয়াকৈ শনি মীন ৰাশিত বক্ৰী অৱস্থাত আছে। গতিকে 30 বছৰ সময় লাগে এই ধৰণৰ জ্যোতি আহিবলৈ। এই ধৰণৰ জ্যোতি ইয়াৰ পূৰ্বতে 30টা বছৰৰ আগত এই বিশেষ জ্যোতিৰ সৃষ্টি হৈছিল, প্ৰস্তুত হৈছিল। এই প্ৰস্তুত হোৱা বিশেষ জ্যোতিয়ে কিন্তু সৌভাগ্যশালী কৰি তুলিব বহুকেইটা ভাগ্যশালী ৰাশিক। পোনপটীয়াকৈ যদি আমি কওঁ, তেনেহ'লে 30 বছৰৰ পিছত মীন ৰাশিত যি ঘটিবলৈ গৈ আছে, যি মহাজাগতিক ঘটনা ঘটিব,
পিতা পুত্ৰৰ জ্যোতিয়ে সমৃদ্ধি দিব, অগ্ৰগতি দিব উন্নতিৰ বতৰা আৰু বিশেষ বিশেষ সমৃদ্ধিশালী ফলাফল। 5টাকৈ ৰাশিৰ সমৃদ্ধি আহিব, কিন্তু কোন 5টা ৰাশিৰ সমৃদ্ধি আহিব তাক মই এতিয়াই ক'ব বিচৰা নাই। প্ৰত্যেকটো ৰাশিৰ ভাগ্যফল আমি ক'ম, 12টা ৰাশিৰ ওপৰত প্ৰভাৱান্বিত হ'ব পৰা এই বিশেষ যি মহাজাগতিক ঘটনা মীন ৰাশিত সূৰ্য শনিৰ বিশেষ প্ৰভাৱ, এই প্ৰভাৱে কি ধৰণে আপোনালোকক উন্নতি দিব পাৰে, অগ্ৰগতি দিব পাৰে, কোন কোন ৰাশি সাৱধান হৈ থাকিব লাগিব, কোন ৰাশিৰ সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে, তাক আমি জনাবলৈ চেষ্টা কৰিম। সকলোৱে সমৃদ্ধি হওক, অগ্ৰগতি হওক, উন্নতি হওক, তাৰে কামনাৰে আৰম্ভ কৰিছোঁ এই বিশেষ ৰাশিফল। আপোনালোকে যদি আমাৰ চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব পাৰে এই চেনেলটো যদি এই ভিডিঅ'সমূহ ভাল পাইছে। আৰু যোগাযোগ যদি কৰিব বিচাৰে কোনো ধৰণৰ জ্যোতিষীয় সমিধানৰ বাবে, তেনেহ'লে স্ক্ৰীনত দেখা নম্বৰত হোৱাটছআপত যিকোনো এটা মেছেজ প্ৰেৰণ কৰিব, আপোনালোকে পাই যাব সবিশেষ তথ্য কি ধৰণে যোগাযোগ কৰিব লাগে। বিশেষভাৱে শনি সূৰ্যৰ যি বিশেষ জ্যোতি সূৰ্য শনি জ্যোতি, এই সূৰ্য শনি জ্যোতিৰ উল্লেখযোগ্য পিতা পুত্ৰৰ অতিকৈ সুন্দৰ কোনো ক্ষেত্ৰত কোনো ব্যক্তিৰ চেলেঞ্জ আহিলেও বিশেষ ভাগ্যশালী হ'ব পাৰিব বহুকেইটা ৰাশি। আহিছোঁ, আৰম্ভণি কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকল, আহিবলগীয়া 30 দিন কিছু ক্ষেত্ৰত চাপ আহিব পাৰে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ কিছু ক্ষেত্ৰত প্ৰেছাৰ আহিব পাৰে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ খং বা যিকোনো ক্ষেত্ৰত বিবাদৰ যুগ এটাৰ সৃষ্টি হৈছে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ খৰচ বৃদ্ধি পাব বুলি কোৱা হৈছে, গতিকে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ সাৱধানতা অৱলম্বন কৰিব লাগিব এইকেইটা বিষয়ত। কিন্তু যিকোনো প্ৰকল্পজড়িত কৰ্মত পূৰ্বৰ পৰা পৰিকল্পনা কৰি থকা বিভিন্ন ধৰণৰ কৰ্ম, বিভিন্ন ধৰণৰ পূৰ্বৰ পৰা আপোনালোকৰ মনোবাঞ্ছিত কৰ্ম ইত্যাদিত কিন্তু অতিকে শুভ, অতিকে মংগলময় ফলাফল পাব পাৰিব এই সূৰ্য শনিৰ বিশেষ জ্যোতিৰ মিলনৰ ফলত। সূৰ্য শনিৰ জ্যোতিৰ বিশেষ মিলনৰ ফলত সৰ্বাত্মক প্ৰভাৱ আপোনালোকে পাব, সেয়া নিশ্চিত বুলি ক'ব পাৰি। ভাগ্যশালী ৰাশি 2, ৰাশি চক্ৰৰ 2 নম্বৰ ৰাশি বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কোৱা হৈছে, বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ সূৰ্য শনিৰ যি 30 বছৰৰ অন্তত প্ৰভাৱ অতিকৈ শুভ, অতিকৈ মংগলময় আৰু অতিকৈ লাভজনক। সূৰ্য শনিৰ মিলনৰ ফলত আপোনালোকৰ অৰ্থনৈতিক লাভালাভ আহিব পাৰে, অৰ্থপ্ৰাপ্তিৰ যুগ দেখিবলৈ পোৱা গৈছে। অৰ্থপ্ৰাপ্তিৰ যুগৰ লগতে বন্ধু আৰু পৰিচিত ব্যক্তিসকলৰ আপোনাৰ যোগেদি লাভ আহিব বুলিও কোৱা হৈছে। ইনকামৰ নতুন উৎস খোল খাব বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ পৰিৱৰ্তন আহিব বুলি কোৱা হৈছে। সূৰ্য শনিৰ জ্যোতিত আপোনালোকৰ বিশেষ পৰিৱৰ্তন আহিব বুলি কোৱা হৈছে। ডাঙৰ দায়িত্ব আহিব পাৰে বুলি কোৱা হৈছে। বিভিন্ন ধৰণৰ কৰ্মৰ লগত জড়িত ব্যক্তিসকলৰ উন্নতি আহিব বুলি কোৱা হৈছে। কৰ্মৰ ক্ষেত্ৰত পদোন্নতি আহিব বুলি কোৱা হৈছে। বিভিন্ন প্ৰকাৰান্তৰে আপোনালোকৰ লাভ আহিব বুলি কোৱা হৈছে। গতিকে এই বিশেষ 30 বছৰৰ অন্তত প্ৰস্তুত হোৱা যি ৰবি শনিৰ জ্যোতি, পিতা পুত্ৰৰ জ্যোতি আপোনালোকক লাভান্বিত কৰিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকে মনোযোগেৰে শুনিব। 30 বছৰৰ অন্তত সৃষ্টি হোৱা ৰবি শনিৰ জ্যোতি আপোনালোকৰ অতিকৈ সংগ দিব বুলি কোৱা হৈছে। সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি আপোনালোকক দিব বুলি কোৱা হৈছে। শিক্ষা, ভ্ৰমণ, ধৰ্মীয় কৰ্মত আপোনালোকৰ আগ্ৰহ বাঢ়িব, ব্যৱসায়তো উন্নতি আহিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ সতৰ্ক থকাটো প্ৰয়োজন বুলি কোৱা হৈছে। বিবাদৰ যুগ সৃষ্টি হ'ব পাৰে। যিকোনো ক্ষেত্ৰত, যিকোনো কৰ্মত আপোনালোকে সাৱধানতা অৱলম্বন কৰাটো অতিকৈ প্ৰয়োজনীয়। বিবাদৰ যুগ সৃষ্টি হ'ব পাৰে এইখিনি সময়ত, গতিকে আগন্তুক এটা মাহ আপোনালোকৰ বাবে সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। শিক্ষাৰ যুগেৰে আহিব অৰ্থনৈতিক উন্নতি বুলি কোৱা হৈছে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এক সমৃদ্ধি অগ্ৰগতিৰ বতৰা বুলিও ক'ব পাৰি। অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ সৰ্বতো প্ৰকাৰৰ ভাল এক সুখবৰ আহিব পাৰে, সমৃদ্ধি আহিব পাৰে। নিজৰ যি সৃজনশীলতা, সৃষ্টিশীলতামূলক কৰ্ম, সেই কৰ্মৰ পৰাও আপোনালোকে পাব এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা।
ব্যৱসায়ীসকলৰ বাবে অতিকে শুভ ফল অৰ্থপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা গৈছে। তুলা ৰাশি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দায়িত্ব বৃদ্ধি কৰ্মৰ স্পৃহা বৃদ্ধি দৈনন্দিন ৰুটিনত কিছু কিছু খিয়াল ৰখাৰ প্ৰয়োজনো আহিব পাৰে। অতিকে বেছি কৰ্মৰ প্ৰেছাৰ হৈ যাব পাৰে, যাৰ কাৰণে আপোনালোকৰ দৈনন্দিন ৰুটিনৰ কিছু খিয়াল ৰখাৰ প্ৰয়োজন বুলি কোৱা হৈছে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শিক্ষাৰ বাবে অতিকে অনুকূল সময় বুলি কোৱা হৈছে। 30 বছৰৰ অন্তত যি শনি গ্ৰহ আৰু ৰবি গ্ৰহৰ এক মিলন, এই মিলনৰ ফলত ইতিবাচকতা দেখা যায় বুলি কোৱা হৈছে। প্ৰেমৰ ক্ষেত্ৰত, পাৰিবাৰিক সম্পৰ্কৰ ক্ষেত্ৰত আৰু অৰ্থনৈতিক উন্নতিৰ ক্ষেত্ৰত। ধনুৰাশিৰ জাতক জাতিকাসকলৰ সম্পত্তি বৃত্তীয় সংক্ৰান্তীয় বিভিন্ন ধৰণৰ কৰ্মত আহিব পাৰে সুফল বুলি কোৱা হৈছে। ধনুৰাশিৰ জাতক জাতিকাসকলৰ পৰিয়াল সংক্ৰান্তীয় বিভিন্ন ধৰণৰ কথাত উন্নতি অগ্ৰগতিৰ বাতাবৰণ আহিব পাৰে, সমৃদ্ধি আহিব পাৰে বুলি কোৱা হৈছে। মকৰ ৰাশি সূৰ্য শনিৰ মিলনৰ ফলত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ যোগাযোগ ভ্ৰমণ ইত্যাদিত অতিকে শুভ পৰিকল্পনাসমূহ বাস্তৱায়িত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। অৰ্থনৈতিক সাহায্য পাব পাৰে বিভিন্ন ধৰণৰ কৰ্মৰ পৰা, চৰকাৰী পক্ষৰ পৰা, ৰজামন্ত্ৰী ইত্যাদিৰ পৰা। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থনৈতিক সতৰ্কতা অৱলম্বন কৰাটো প্ৰয়োজন। বাজেট কিছু ক্ষেত্ৰত বাঢ়িব পাৰে বুলি কোৱা হৈছে। এইখিনি সময়ত সৰ্বাংগ সুন্দৰ ফলাফল আহিব বিদ্যাৰ ক্ষেত্ৰত। বিশেষভাৱে মীন ৰাশিৰ জাতক জাতিকাসকলৰ সুপ্ৰভাৱ, যিহেতু মীন ৰাশিতে বিশেষ যুগৰ সৃষ্টি হৈছে। সূৰ্য শনিৰ যি বিশেষ মিলন, সূৰ্য শনি পৰিৱৰ্তনৰ ফলত যি বিশেষ মিলন, এই মিলন 30 বছৰৰ অন্তত সৃষ্টি হৈছে। এই 30 বছৰৰ অন্তত কিন্তু মীন ৰাশিৰ জাতক জাতিকাসকলৰ সৰ্বতো প্ৰকাৰৰ সৃষ্টি, সৰ্বতো প্ৰকাৰৰ উন্নতি, সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি লাভ কৰিব পাৰিব। ডাঙৰ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। সামৰিছোঁ বিশেষ ৰাশিফল। ধন্যবাদ।